সৰুপথাৰ অঞ্চলৰ উৰিয়ামঘাট পথৰ ৰেংমাইত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা তথ্য মতে সৰুপথাৰ নগৰৰ ভাড়া লৈ গৈ থকা এখন নম্বৰবিহীন এপে গাড়ীক সৰুপথাৰ অভিমুখী এখন ডাম্পাৰে খুন্দা মৰাৰ ফলত এপে গাড়ীখনৰ প্ৰচুৰ পৰিমাণে ক্ষতি হয়। আনহাতে এপে গাড়ীখনৰ ভিতৰত থকা ২ নং ৰজাপুখুৰী অঞ্চলৰ বজালবাৰীৰ কাদিৰ হুছেইন আৰু তেওঁৰ পুত্ৰ ইক্ৰামুল হুছেইন বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ইফালে এপে গাড়ীখনৰ চালক অকন আলী গাড়ীখনৰ পৰা ওলাই পথৰ কাষৰ খালত ছিটিকি পৰে। অকন আলীয়ে বিশেষ তেনে একো আঘাত পোৱা নাই। ইতিমধ্যে আঘাতপ্ৰাপ্ত দুয়োজন পিতা পুত্ৰ কাদিৰ হুছেইন আৰু ইক্ৰামুল হুছেইনক এম্বুলেন্স যোগে সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। এপে গাড়ীৰ চালকজনে জনোৱা মতে ডাম্পাৰ গাড়ীখনে খুন্দা মৰাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিছে। আপোনাৰতো হৌঠাপা গৈ আছিলোঁ মই গাড়ীখন চলাই গৈ আৰু মোৰ ছাইডত দুজন আছিলে। ডাম্পাৰখনে এফালৰ পৰা আহি গ'লে মোবাইলত কথা পাতি আছে পুৰা আহি ডাম্পাৰখন একদম আহিয়ে গ'ল আৰু মই যেতিয়া ওলাই দিলোঁ খালত এই দুজনে এক্সিডেণ্ট হ'ল গাড়ীখন সোমাই গ'ল। মানে আপুনি টেম্পুখন চলাইছিলে? হয়। এই মানুহ দুজন ক'ৰ আছিলে? বজালবাৰী। হা বজালবাৰী। কি নাম তেওঁ? এজন হৈ গ'ল কাদিৰ হুছেইন, এজন ইক্ৰামুল হুছেইন। গাড়ীখন আপোনাৰ নিজৰ গাড়ী? ভাড়া গৈছিলে? হয়, হৌঠাপাৰ মই লাইনত গৈ আছিলোঁ। হয়, তেওঁলোকৰ দুয়োজন একে ঘৰৰ নেকি? একে ঘৰৰ বাপেক পিতাক। কিমান সময় ঘটনা? 1:30 বাজিছিলে, 1:30। 1:30 বজাত। আপোনালোক সৰুপথাৰলৈ ডাম্পাৰখন কোনফাল পাই? উৰিয়ামঘাটৰ পৰা আহি আছিলে। ডাম্পাৰখন ক'ৰ হয় কিবা গম পালে নেকি? ডাম্পাৰখন এই ল'ৰাজনে চিনি পোৱা মতে ইক্ৰামুল হয়, ৰফিকুল আলী আৰু দয়ালপুৰ ঘৰ। দয়ালপুৰ। ডাম্পাৰখনৰ নাম্বাৰ আছে নেকি? নাই, নাম্বাৰটো নহয়, গুচি গ'ল নহয় আহি। গাড়ীখন যেতিয়া সোমাই গ'ল, মই খালত সোমাই গ'লোঁ, ডাম্পাৰখন গুচি গ'ল। মানে ডাম্পাৰখন পলাই গ'ল? পলাই গ'ল। আপোনাৰ নামটো কি? মহম্মদ অকন আলী।